আজি যিহেতু আমাৰ মিচিং জাতীয় উৎসৱ আলি আই লৃগাং, প্ৰথমে মই সকলো অসমবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত আমি সকলোৱে আমাৰ উঠিওৱা যুৱক যুৱতী, আমাৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ, আমি সকলোৱে ফাগুন মাহৰ যিটো প্ৰথম বুধবাৰ আমি কৃষিভিত্তিক যিটো পৰম্পৰাগত উৎসৱ আলি আই লৃগাঙৰ দিন আমি পালন কৰি আহিছোঁ আগৰ পৰাই। গতিকে আজিৰ দিনটোতে ডেকা গাভৰু আমি সকলোৱে মৰমৰ এনাজৰীৰ মাজেৰে মিলা প্ৰীতিৰে আজি দিনজোৰা কাৰ্যসূচী আমি ৰাতিপুৱা আমাৰ যিখিনি মাংগলিক অনুষ্ঠান শস্য সিঁচাৰ দিন এইকেইটা ইতিমধ্যে হৈ গৈছে আৰু আজি ইয়াৰ পিছতে আমাৰ দিনজোৰা যিটো গুমৰাগ চমান এইটো আমাৰ কাৰ্যসূচী আছে। গতিকে আজি আমি দিনটোতে সকলো ডেকা গাভৰুৱে মিলা প্ৰীতিৰে ভোজ ভাত খাই আমি সেই অনুষ্ঠানভাগ আমি কৰিম আৰু সদায় আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে। গতিকে আৰু অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ মিচিং জাতীয় আলি আই লৃগাং হলিডে হিচাপে 13খন জিলাত আমাক বন্ধ দিছে আৰু ইয়াৰ পিছতো সমগ্ৰ অসমতেই যাতে আমাৰ অসম চৰকাৰে হলিডে হিচাপে ঘোষণা কৰে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। পুনৰবাৰ সকলোকে মই ধন্যবাদ জনাই আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। আমাৰ আজিৰ দিনটো যিটো পবিত্ৰ দিন আলি আই লৃগাঙৰ কৃষিভিত্তিক যিটো উৎসৱ, ইয়াত আমাৰ যিটো সাংবাদিক তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ মিচিংসকলৰ, আমাৰ অসমবাসীৰ যিটো মিচিং, আজি ফাগুনৰ প্ৰথম বুধবাৰ, এই দিনাখনেই আমি একদিনীয়া ধৰক 3 দিনীয়া হয়, কিন্তু সেই দিনটোৰ আমি কাৰ্যসূচী আকাৰে পালন কৰি প্ৰথম আমি ৰাতিপুৱাই আমাৰ যিটো মিচিঙৰ খেতিৰ ওপৰত যিটো আজিৰ যিটো শস্য সিঁচন আজি আৰম্ভণি, সেই নিয়মটো পালন কৰি মাংগলিক নিয়ম নীতিৰে আমি পালন কৰিলোঁ। তাৰ পাছত আমি পতাকা উত্তোলন কৰিলোঁ। পতাকা হ'ল আমাৰ উৎসৱৰ পতাকা, সেইটো হ'ল প্ৰতীকটো আমাৰ যিটো খেতি বাতি আৰু যিটো অসমবাসীৰ যিটো পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি আমি সেইটো পতাকাটো বনাই আমাৰ উৎসৱৰ দিনটো পালন কৰিছোঁ। এই পালনত আমাৰ সদৌ অসম আমাৰ মিচিংসকলে আজিৰ দিনটো পালন কৰে। গতিকে ভৱিষ্যত যিটো অনাগত দিনত আমি সেই বছৰি যেনেকৈ পালন কৰি আহিছোঁ তেনেকৈ পালন কৰি যাম আৰু আমাৰ যিটো প্ৰজন্মসকলে সেই নিয়মেৰে পালন কৰি যাব। গতিকে আমি আজিৰ দিনটোত যিটো কাৰ্যসূচীৰে যিটো পালন কৰিছিল, এতিয়া আমাৰ মাংগলিক যিটো নিয়ম নীতি পতাকা উত্তোলন হ'ল, তাৰপিছত আমাৰ গুমৰাগ নৃত্য, এই গুমৰাগ নৃত্যত সকলো আমাৰ যুৱক যুৱতী বোৱাৰীসকলে আহি নিজৰ নিজৰ আমাৰ যিটো সাংস্কৃতিক যিটো পৰিধান কৰি নিজৰ সাজ পোছাক লৈ আজি গুমৰাগ চমান কৰা হয়। গতিকে সেইটোৰ নিয়মেৰে আমি পালন কৰি যাম। গতিকে আমাৰ অসমবাসী ৰাইজলৈ মই অনুৰোধ কৰিছোঁ, সকলো জাতি বা বিভিন্ন জাতিসকলে যাতে আমাক অৱহেলা নকৰে, আমাক সহায় কৰি আৰু অধিক উন্নত পৰিৱেশেৰে যাতে কৰিব পাৰোঁ, সেই নিয়মটোত মানে আগবঢ়াই দিব বুলি আশা কৰি মই সকলোকে মই অনুৰোধ কৰিছোঁ যে আহক আমি অসমৰ উন্নতিৰ হকে চিন্তা কৰি আমি নিজৰ নিজৰ সাংস্কৃতিক যিটো পৰিৱেশন কৰি আমাৰ যিটো জাতীয় উৎসৱটো পালন কৰাৰ সহায় কৰিব বুলি মই আশা কৰি ইয়াকে মই কৈছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है।
উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।